মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা আলোচনাত কি কৰিছিলো, দ্বিঘাত সমীকৰণটো মোটামুটিভাৱে শেষ কৰিলো। আজি নতুন এটা বিষয় লৈ আহো, নতুন এটা লেসন, যেটো ত্ৰিকোণমিতি। ত্ৰিকোণমিতি 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 বিষয়ে আমি অলপ আলোচনা কৰিম। ত্ৰিকোণমিতি হৈছে ত্ৰি মানে তিনিটা, কোণ কোণ, মিতি বাহু। তাৰমানে তিনিটা কোণ আৰু বাহু থকা ক্ষেত্ৰৰ অনুপাত, সেইটো হ'ল ত্ৰিকোণমিতি। গতিকে ত্ৰিকোণমিতিৰ শব্দটো ট্ৰাই যিটো শব্দ, এইটো আহিছে গ্ৰীক ভাষাৰ পৰা। ইয়াৰ অৰ্থ হৈছে তিনি, ট্ৰাই। এইটো অৰ্থ হৈছে তিনি, ট্ৰাই। তাৰপিছত আহিল গণ। গণ হৈছে বাহু, এইটো হৈছে বাহু, গণ। তাৰপিছত আহিছে মেট্ৰন। এইটো হৈছে জোখ, মেট্ৰন। ত্ৰিকোণমিতি শব্দটো গ্ৰীক ভাষাৰ ট্ৰাই, গণ আৰু মেট্ৰন, তিনিটা শব্দাংশ লগ লাগি পেলাই কি হৈছে, ত্ৰিকোণমিতি শব্দটো আহিছে। ট্ৰাই অৰ্থ হৈছে তিনি, গণ হৈছে বাহু আৰু মেট্ৰন হৈছে জোখ। কোণ আৰু বাহুৰ জোখেই হৈছে কি, ত্ৰিকোণমিতি। আৰু কোণ থাকিব লাগিব কেইটা, তিনিটা। গতিকে এই ত্ৰিকোণমিতিৰ ওপৰত যে বিভিন্ন গণিতজ্ঞই বিভিন্ন মতবাদ আগবঢ়াইছে। ত্ৰিকোণমিতি আমাৰ পাবলৈ যাওঁতে আমি সদায় এটা ত্ৰিভুজ লব লাগিব, আৰু ত্ৰিভুজটো হ'ব লাগিব সমকোণী ত্ৰিভুজ। আমি অলৰেডি ত্ৰিভুজৰ বিষয়ে জানো, ত্ৰিভুজৰ প্ৰকাৰৰ বিষয়ে জানো। গতিকে ত্ৰিকোণমিতি শব্দটো বিশেষকৈ এটা সমকোণী ত্ৰিভুজৰ পৰা আহিছে। এইটো এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ মানে এটা কোণ 90 ডিগ্ৰী হোৱাকে যিটো ত্ৰিভুজ পোৱা যায়। এটা কোণ যদি আমি ত্ৰিভুজৰ তিনিটা কোণৰ এটা কোণ যদি আমি 90 ডিগ্ৰী সজাই দিওঁ, তেতিয়াহ'লে সেই ত্ৰিভুজটোক কোৱা হয় সমকোণী ত্ৰিভুজ। যিয়েই নহওক, গতিকে সমকোণী ত্ৰিভুজৰ পৰাই ত্ৰিকোণমিতিটো আহিছে। এই শব্দটো আৰু বিভিন্ন ইতিহাস আছে, গতিকে সেইবিলাকলৈ নাযাওঁ। যে এতিয়া আমি চাওঁ, সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এয়াহে আমাৰ ত্ৰিভুজ 6 প্ৰকাৰৰ আমি পাইছো, কিন্তু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তাৰ বাহুবিলাকৰ একোটা নিৰ্দিষ্ট নামাকৰণ থাকে। বাহুবিলাকৰ ক্ষেত্ৰত একোটা নিৰ্দিষ্ট নামাকৰণ থাকে। গতিকে সেই নামাকৰণ কেইটাই কেনেকুৱা ধৰণৰ হয়, এইটো ABC এটা সমকোণী ত্ৰিভুজ। ইয়াত AB এটা বাহু, BC এটা বাহু, AC এটা বাহু। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণৰ সন্মুখৰ যিডাল বাহু, সেই বাহুটো হৈছে কৰ্ণ। হাইপটেনাছ বুলি কোৱা হয়, কৰ্ণ। বাকী যি দুটা বাহু আছে, সেই দুটাৰ এটা লম্ব, এটা ভূমি। কেতিয়াবা এইটো লম্ব হ'ব, এইটো ভূমি হ'ব, কেতিয়াবা এইটো লম্ব হ'ব, এইটো ভূমি হ'ব। সেইটো আমি পাম পিছত লাহে লাহে। গতিকে এই বাহুটো আমি ধৰি ললো লম্ব, পেণ্ডিকুলাৰ।
টি আৰু এই বাহুটো হৈছে ভূমি বেছ। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি দেখা পালো যে এ বি বাহুটো লম্ব, বি চি বাহুটো ভূমি আৰু এ চি বাহুটো কৰ্ণ। অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে পোৱা যায়, বাকী ত্ৰিভুজৰ ক্ষেত্ৰত কিন্তু এনেকুৱা ধৰণৰ নামাকৰণ পোৱা নাযায়। এতিয়া আমি চাওঁ এই বাহুকেইটাক আমি ধৰি ললো এ বি বাহুৰ মান 4, বি চি বাহুৰ মান 3, এ চি বাহুৰ মান 5 আমি ধৰি ললো। তেতিয়াহ'লে এ বি বাই বি চি 4ক 3ৰে হৰণ কৰিব পাৰি, কিবা এটা ওলাব 1 something, হয়নে? ঠিক একেদৰে 4ক 5ৰে হৰণ কৰিব পাৰি, কিবা এটা ওলাব, হয়নে? ঠিক একেদৰে 3কো 5ৰে হৰণ কৰিব পাৰি, কিবা এটা ওলাব পইণ্ট সামথিং, যিয়ে নহওক। গতিকে এইকেইটা উল্টাকেও আমি হৰণ কৰিব পাৰি, আমি মান এটা পাম। গতিকে এই মানবিলাকেই কি ত্ৰিকোণমিতিৰ কিছুমান অনুপাতক নিৰ্দেশ কৰে। সমকোণী ত্ৰিভুজৰ বাহুৰ যিবিলাক অনুপাত, সেই অনুপাত বিলাকে ত্ৰিকোণমিতিক অনুপাতক নিৰ্দেশ কৰে। এতিয়া চাওচোন আমি যদি আমি এনেকে সজাও, আমি কেনেকৈ সজাম? ধৰি ললো আমি এ বি বাই এ চি, অৰ্থাৎ কি সজাই দিলো লম্ব বাই কি কৰ্ণ, কি আহিব পি বাই এইচ। এই যিটো অনুপাত পাম আমি পি আৰু এইচৰ, এই অনুপাতটোক গণিতজ্ঞসকলে নামাকৰণ কৰিছে গণিতত ত্ৰিকোণমিতিত সাইন, SIN, সাইন পি আৰু এইচৰ মাজৰ যিটো এংগুল, সেই এংগুলটো হৈছে থিতা, সাইন থিতা। কিন্তু ইয়াক সাধাৰণতে মেইন শব্দ হল এইটো SINE, কিন্তু লিখাৰ সুবিধাৰ কাৰণে ইয়াক সাধাৰণতে কেনেকে লিখা হয়? লিখাৰ সুবিধাৰ কাৰণে SIN ব্যৱহাৰ কৰা হয়। বিভিন্ন বিজ্ঞানীয়ে নামাকৰণ কৰিছে, গতিকে সেইবিলাক কিতাপত আছে, পঢ়ি চাবা, কাৰণে সেইবিলাক নকওঁ। তাৰপিছত ইক এইচৰে হৰণ কৰিলো, একেদৰে বিকো এইচৰে হৰণ কৰোচোন, চাওঁ বি কিমান আছে? ভূমি, এইচ হল কৰ্ণ, অৰ্থাৎ বি বাই এইচ। এইটো নামকৰণ হৈছে কচ, লিখাৰ সুবিধাৰ কাৰণে মাজৰ কোণটো থিতা, কিন্তু ইয়াৰ অৰিজিনেল শব্দটো হৈছে কচাইন, কচাইনৰ পৰা এই শব্দটো আহিছে। তাৰপিছত আকৌ চাওঁ আমি 3 নম্বৰটো, আমি পিক এইচৰে হৰণ কৰিলো, বিক এইচৰে হৰণ কৰিলো। পি হল কি? লম্ব, হয়নে? বি হল ভূমি, অৰ্থাৎ পি বাই বি। তেতিয়াহ'লে কি আহিব চাওঁ আমি, এতিয়া এইটো হল 10, মাজৰ পি আৰু বিৰ মাজৰ এংগুলটো থিতা। এ বি চি যিকোনো লেটাৰে ব্যৱহাৰ কৰিব পাৰি, অৰ্থাৎ এইটোৱে কি বুজায়? কোণ বুজায়, বাহু আৰু কোণ দুখেই হৈছে কি ত্ৰিকোণমিতি। গতিকে ইয়াক সাধাৰণতে লিখা হয়, অৰিজিনেল শব্দটো টেনজেন্ট, শব্দকেইটা লিখি দিছো, দৰকাৰ নাই, তথাপি জানি থোৱা, টেনজেন্ট। এতিয়া আমি 3টা অনুপাত পালো, সাইন, কচ আৰু টেন, হয়নে? এতিয়া চাওঁ আমি পিক এইচৰে হৰণ কৰিলো, বিক এইচৰে হৰণ কৰিলো, পিক বিৰে হৰণ কৰিলো, হয়নে? উল্টাই দিয়াচোন, এইচক পিৰে হৰণ কৰি দিয়া, পাৰি নে নোৱাৰি? পাৰিম, যিয়ে নোলায়। ঠিক একেদৰে এইচক বিৰে হৰণ কৰিম, বিক পিৰে হৰণ কৰিম, অৰ্থাৎ আমি এতিয়া কি কৰিম?
এইটো উল্টাই দি দিয়া এইটো কি আছে এতিয়া আৰু অসমীয়াত নিলিখো h/e তাহলে এইটো হ'ব cot এইটো হ'ব cosecant অর্থাৎ cosec আগৰ এংগুলটো থিটা মেইন শব্দটো হ'ল cosecantৰ পৰা আহিছে ঠিক একেদৰে 2 নম্বৰটো উল্টাই দিয়া 1 নম্বৰটো উল্টাই দিলো এইটো এতিয়া 2 নম্বৰটো উল্টাই দিয়া আমি কি পাম h/b ইকুয়াল কি পাম sec theta sec sec মেইন শব্দটো সেকেন্ড হলনে পিছত আকৌ 3 নম্বৰটো চোৱা এইটো উল্টাই দিলে কি পোৱা যাব b/p মানে এইটো আহিব cot theta কিন্তু মেইন শব্দটো cotangent মেইন শব্দটো এইটো এংগল ছটা অনুপাত এতিয়া আমি এই অনুপাত ছটা অনুপাতেৰে কি হৈছে ত্ৰিকোণমিতিৰ বৃহৎ বিভাগটো সৃষ্টি হৈছে এই এটা সমকোণী ত্ৰিভুজৰ পৰা আমি এইখিনি পালো গতিকে এই ছটাই হৈছে কি আমাৰ ত্ৰিকোণমিতিক অনুপাত গতিকে এই অনুপাত কেইটা লৈ আমি কি কৰিম অংকবিলাক আগবাঢ়ি গৈ থাকিম এতিয়া চোৱা 1 ৰ কমপ্লিট উল্টা 4 2 ৰ কমপ্লিট উল্টা 5 3 কমপ্লিট উল্টা 6 অর্থাৎ এটা হল sin cos tan গোটেই তিনটা যদি জানো বাকি তিনটা ওলাই যাব cosec sec cot মানে এই তিনটা উল্টাই দিলে এই তিনটা ওলাই যাব একো প্রবলেম নাই তথাপিও যদি তোমালোকে পাতি লবা তথাপিও চোৱা সেন্টেন্স এটা আছে এইটো মনত ৰখাৰ আৰু এটা সহজ উপায় আছে সেন্টেন্সটো মই লিখি দি দিলো some people have curly brown hair and turned permanently black. It was a sense. Some people have curly brown hair and turn permanently black. The কিছুমান মানুহৰ কেকুৰা ওৰৰ চুলি যে হিয়া কেকুৰা ব্ৰাউনৰ চুলি আছে কিন্তু হিহত পিছলৈ কি হৈ যায় স্থায়ীভাৱে কোলা হৈ পৰে এই সেন্টেন্সটো মনত ৰাখিবা এই সেন্টেন্সটোৰ সহায়ত আমি এই অনুবাদ কেইটা উলিয়াব পাৰি ৰিজাই যাব পাৰি উলিয়াব পাৰি ইয়াৰ প্ৰথম শব্দ কি আছে সাম ইয়াৰ এস লেটাৰটো লোৱা প্ৰথম লেটাৰটো লোৱা এস টোৱে সাইন বুলি ধৰি দি দিয়া পিছৰ লেটাৰটো পি লোৱা পি পিছৰ লেটাৰটো এস লোৱা p/s অৰ্থাৎ সাইন থিটা ইকুৱেল p/s হলনে ধৰিব পাৰিছানে বুজি পালানে তাৰপিছত কাৰ্লি চি লোৱা সিটো হল কস পিছৰ শব্দৰ লেটাৰ বি পিছৰ শব্দৰ লেটাৰ এস b/s cos থিটা ইকুৱেল b/s পাইছো আমি তাৰ পৰা ধৰিব পাৰিছানে ঠিক একেদৰে টাৰ্ন টি লোৱা টি হল 10 পি লোৱা বি লোৱা 10 ইকুৱেল p/b tan theta equal p/b গতিকে আমাৰ তিনটা ওলাল নে নাই গতিকে আমাৰ তিনটা ওলাই গ'ল যেতিয়া বাকি তিনটা অনাহে ওলাই যাব আমি প্ৰথমটো উল্টাই দিলো cosec পালো হয়নে দ্বিতীয়টো উল্টাই দিলো sec পালো তৃতীয়টো উল্টাই দিলো কি পালো cot পালো গতিকে এই অনুপাত কেইটা তোমালোকে চাবা আমি প্ৰবলেম সলভ কৰিবলৈ যাওঁতে এইখিনি আমাৰ দৰকাৰ লাগে
আৰু এই সেন্টেন্সটো পাতি ল'বা তেতিয়াহ'লে তোমাৰ সেন্টেন্সটো মনত ৰাখিলে অনুবাদ এই তিনিটা উলিওৱাটো তেনে সহজ কৰিব গতিকে এই তিনিটা যেতিয়া ওলাব পাৰিম বাকী তিনিটাও অনায়াসে আহিব আৰু কিছুমান ফৰ্মুলা আছে গতিকে ফৰ্মুলা কেইটা একেলগে লিখি দিওঁ তোমালোকে পাতি ল'বা আইডেন্টিটি বুলিও কোৱা হয় বা সূত্ৰ বুলিও কোৱা হয় বা আইডেন্টিটিও লিখি ল'ব পাৰা প্ৰথম ফৰ্মুলাটো আহিব sin theta equal 1 by cosec theta ইয়াৰ পৰা আমি উলিয়াব পাৰিম sin theta into cosec theta তোমালোকৰ ফাৰ্ষ্ট যেটো এক্সাৰসাইজ আছে তাত কিন্তু এই সূত্ৰকেইটা নালাগে বিশেষ দৰকাৰ নাই কিন্তু পিছৰখিনি লাগিব গতিকে সূত্ৰকেইটা আমি একেলগে জানি লওঁ ইকুৱেল 1 তাৰমানে এইটো পূৰণ হ'ল 1 থাকিল এবাৰ cosec theta টো ৰাখাই পিনে কি হ'ব 1 by sin টো আহি যাব তলত sin theta এতিয়া দুই নম্বৰ অনুপাতটো কি আছিল cos theta 1 by sec theta হয়নে আহিব cos theta into sec theta equal কিমান 1 এইটো পূৰণ হ'ল এবাৰ sec টো ৰাখা sec theta equal 1 by কি হ'ব cos theta তো sec টো ৰাখি দিলো cos টো 1 ৰ তললৈ গুচি হৈছে না তাৰপিছত আহা 3 নম্বৰ সূত্ৰ tan theta equal এটো আহিব 1 by cot theta এটো ইকুৱেল আৰু এটা হে sin theta by cos theta হ'ল এতিয়া tan theta into cot theta equal কিমান হয় tan theta into cot theta equal 1 তাৰপিছত আহা এবাৰ cot টো ৰাখাই পিনে cot theta equal 1 by tan theta এটো ইকুৱেল আৰু এটা হ'ব এইটো ৰুটিং হৈ যাব কি হ'ব cos theta by sin theta তাৰপিছত আহা 4 নম্বৰ sin square theta plus cos square theta equal 1 এবার sin square দিবিনে রাখা equal 1 cos square টো হিপিনে লৈ যোৱা হল এবার বর্গমূল লোৱা এটো sin theta equal root over কি আহিব মাইনাস নালাগে অকল প্লাস ৰাখিলে হল 1 minus cos square theta হল তাৰপিছত এবাৰ কি কৰা cos square টো ৰাখাই দিলে equal কি হ'ব 1 এটো sin টো হিপিনে লৈ যোৱা মাইনাস sin square theta বর্গমূল লোৱা cos theta এর বর্গমূল নাই root over 1 minus sin square theta হৈছে না তাৰপিছত 5 নম্বৰ সূত্ৰ লৈ আহা 1 plus tan square theta equal sec square theta বর্গমূল লৈ লোৱা ইয়াৰ বর্গমূল নাই root over 1 plus tan square theta এটো বর্গমূল sec theta হৈছে এবার tan টো ইপিনে রাখা tan square theta equal sec square theta 1 টো হিপিনে লৈ যোৱা -1 এবার বর্গমূল লোৱা
tan theta equal root over কি হইব sec square theta minus 1 এতিয়া ইয়াৰ পৰা আৰু এটা হব পাৰি sec square theta minus tan square theta equal কি থাকিল 1 কৈছে না প্রতিটি ফর্মুলা প্রতিটো হারি ফর্মুলা আগে অঙ্ক করতে এটা ব্যবহার কৰিব লাগিব আৰু এটা আছে sin theta এখানে ভালদৰে আকো বুজিলো এখানে মুছি দিম দুটা sin theta equal 1 by cosec theta পালো সূত্র গতিকে sin theta into cosec theta equal কিমান 1 এবার cosec টো ইপিনে রাখিলো sin টো গুছি গল 1 ৰ তললৈ হল 2 নম্বৰ সূত্র cos theta equal 1 by sec theta cos theta into sec theta equal কিমান 1 গতিকে sec theta equal 1 এই cos টো আহি যাব তললৈ হৈছে না এখানে এই গুটেকিটা সূত্র প্রমাণ আছে আমি সমকোণী ত্রিভুজ আঁকি প্রমাণ কৰিব পাৰি গতে তোমালোকৰ বিশেষ দৰকাৰ নাই গতে হিয়াত প্ৰমাণলৈ না যাও আমি PB আৰু H ধৰি পেলাই কি কৰিব পাৰি প্রমাণ কৰিব পাৰি PB আৰু H ৰ সহায়ত এটা সমকোণী ত্রিভুজৰ পৰা পোৱা যায় PBH তাৰ সহায়ত আমি গুটেকিটা ফৰ্মুলা প্ৰমাণ কৰি দেখুৱাব পাৰি এটো 5 নম্বৰ গুছি গল 6 নম্বৰ 1 plus cot square theta equal cosec square theta ইয়াৰ পৰা বৰ্গমূল লৈ লোৱা বৰ্গমূল নাই এটো 1 plus cot square theta equal ইয়াৰ বৰ্গমূল cosec theta হল এবার cot square টো রাখাই পিনে equal cosec square 1 to হিপিনে গলে -1 এবার বর্গমূল লওয়া cot theta ইয়ার বর্গমূল নাই কি হবে cosec square theta -1 এবার cosec square theta এইটো হিপিনে নিয়া মাইনাস cot square theta equal কিমান এইটো 1 এইকেইটাই ফর্মুলা তোমালোকৰ এইকেইটা ফর্মুলা যদি জানা প্রবলেম বিলাক কৰিব পাৰিবা বুজি পাইছা না ধৰিব পাৰিছা না বস্তুটো আৰু আছে ফর্মুলা দুই এটা লাগিব কিতাপত আছে মই দেখুৱাই দিম কিন্তু এইকেইটা এনেকে হজাই পাতি লবা কিতাপত তোত এটা আছে তোতে বিচাৰি নাপাবা গতিকে এনেকে সূত্ৰকেইটা জানিলো তোমালোকৰ ক্লাস 10 লৈকে এইখিনি সাফিসিয়েন্ট এইখিনি জানিলেই হৈ যাব আকৌ বুজাই দিছো চোৱা কিন্তু সূত্ৰকেইটা কৈ আছো গোটেইকেইটা আমি সমকোণী ত্ৰিভুজ এটা আঁকি এনেকে সমকোণী ত্ৰিভুজ এটা আঁকি কি কৰিব পাৰি প্ৰমাণ কৰি দেখুৱাব পাৰি PBH ধৰি যদি এটু P যেনিবা এটু B এটু H এই PBH ৰ সহায়ত আমি গোটেইকেইটা হাৰি প্ৰমাণ কৰিব পাৰি গোটেইকেইটা হাৰি প্রুফ কৰিব পাৰি যে নহওক প্ৰুফৰ দৰকাৰ নাই নালাগে আকৌ বুজাই দিছো 3 নম্বৰটো tan theta equal 1 by cot theta এটো ইকুয়াল আৰু এটা হয় sin theta by cos theta গতিকে tan theta into cot theta equal কিমান 1 ইয়াৰ পৰা cot theta উলিওৱা cot theta equal 1 by tan তেতিয়া এটো কি হ'ব লুটি খাই যাব cos by sin হৈছে না sin নম্বর সূত্র sin square theta plus cos square theta equal 1 sin square theta equal 1 cos square হিপিনে লৈ যোৱা মাইনাস হলনে বর্গমূল লোৱা sin theta ইয়াৰ বর্গমূল নাই root over এখানে হৈছে এবাৰ cos square টো ৰাখা এই প্ৰথম হাৰিৰ পৰা আমি হজাই আছো গুটেইখিনি cos square টো ৰাখা 1 এটো sin square টো হিপিনে নিয়া মাইনাস হৈছে না এবার এটো বর্গমূল লোৱা cos root over 1 minus sin square theta এখানে বর্গমূল নাই হল
5 নম্বৰ সূত্ৰটো 1 + tan স্কয়ার থিটা ইকুৱেল sec স্কয়ার থিটা বৰ্গমূল লৈ দিয়া এনেকৈ থাকিব বৰ্গমূল ইকুৱেল sec থিটা ইয়াৰ বৰ্গমূল sec থিটা পিছত tan স্কয়ারটো বিনে ৰাখা ইকুৱেল sec স্কয়ার থিটা এই প্ৰথম হাৰিৰ পৰা আহিছে দেই sec স্কয়ার থিটা 1 টো হিপিনে লৈ যোৱা -1 এটো বৰ্গমূল লৈ লোৱা tan থিটা ইকুৱেল ইয়াৰ বৰ্গমূল নাই √sec স্কয়ার থিটা -1 গতিকে এইবাৰ আকৌ প্ৰথম হাৰি লৈ যোৱা sec স্কয়ার এই tan স্কয়ারটো হিপিনে লৈ যোৱা -tan স্কয়ার ইকুৱেল কিমান 1 হল 6 নম্বৰ আহা 1 + cot স্কয়ার থিটা ইকুৱেল cosec স্কয়ার থিটা বৰ্গমূল লৈ লোৱা বৰ্গমূল নাই √এর ভিতৰত থাকিব এটোৰ বৰ্গমূল cos থিটা cosec থিটা এবাৰ cot স্কয়ারটো ৰাখাই পিনে cosec স্কয়ার থিটা 1 টো হিপিনে লৈ যোৱা -1 বৰ্গমূল লোৱা cot থিটা এটোৰ বৰ্গমূল নাই √cosec স্কয়ার থিটা -1 এবাৰ আকৌ প্ৰথম হাৰি লৈ যোৱা 6 নম্বৰ হাৰি লৈ 6 নম্বৰৰ প্ৰথম সূত্ৰটো cosec স্কয়ার থিটা এই cot স্কয়ারটো হিপিনে নিয়া -cot স্কয়ার থিটা ইকুৱেল কিমান 1 কিবা ধৰিব পাৰিছানে বুজি পাইছানে কি কৈছো এতিয়া চোৱা এই নাম্বাৰিং কৰা হাৰিটো যদি মনত ৰাখা এইটো হাৰি বা এইটো হাৰি আৰু অলপ মুছি দিলো দুটা এই হাৰিকেইটা মনত ৰাখিলে বাইকিনি ওলাব পৰা যাবনে নাই বাইকিনি ওলাব পাৰিব লাগিব আৰু এইখিনি যদি মনত ৰাখা বাইকিনি এনেই ওলাই আহিব আৰু এইখিনি কেতিয়া ওলাই আহিব অংকখিনি অংকৰ দৰে ম্যাথমেটিক্যালি এইবিলাক কৰি চাব লাগিব যেটোৰ পৰা এইটো কেনেকৈ ওলাল এটোৰ পৰা এইটো কেনেকৈ ওলাল এটোৰ পৰা এইটো কেনেকৈ ওলাল গতিকে আমাৰ নাম্বাৰিং কৰা হাৰিকেইটা মুখস্থ কৰিবা আৰু মুখস্থ বুলি নহয় আচলতে ত্ৰিভুজাকৃতি প্ৰমাণ কৰিব লাগে কিন্তু নাম্বাৰিং কৰা হাৰিকেইটা ভালদৰে শিকিবা আৰু তাৰ পৰা এইখিনি কেনেকৈ উলিয়াব লাগে সেইখিনি ঘৰত প্ৰেক্টিছ কৰিবা তেতিয়ালে সূত্ৰকেইটা অটোমেটিক আহি যাব একো প্ৰব্লেম নাই গতিকে আৰু ইয়াৰ উপৰি আৰু কিছুমান সূত্ৰ আছে সেইকেইটা মই দেখুৱাই দিম বাৰু